আমাৰ যে অসমৰ বা ভাৰতৰ অন্যান্য প্ৰদেশবোৰতো এনেকুৱা যে মানে পানীৰ যে উৎস থাকে, এই পিছফালে আপোনালোকে দেখা পাইছে, এনেকুৱা আমি হোলাই কওঁ বা ডোঙাই কওঁ বা খালেই কওঁ, এইবোৰ প্ৰকৃততে আমাৰ বতৰৰ লগত খাপ খোৱা, বতৰৰ পৰিৱৰ্তনৰ লগত প্ৰত্যাহ্বান জনোৱা এটা সুন্দৰ জ্ঞান কওঁ আমি তাক, আমাৰ মানুহৰ পৰম্পৰা বুলি কওঁ খেতিয়কৰ। কিন্তু লাহে লাহে এনেকুৱা ধৰণৰ হোলা বা খাল ডোং পথাৰৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। কিন্তু যি ধৰণে বতৰৰ পৰিৱৰ্তন বা বৰষুণৰ অস্বাভাৱিক ধৰণৰ এটা ধাৰা আৰম্ভ হৈছে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ পথাৰসমূহত এনেধৰণৰ আমাৰ যি ধাৰণা আছিল, এই ধাৰণাবোৰ পুনৰ জীৱিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা ল'ব লাগে। আৰু বহু অঞ্চলত এতিয়াও শেষ হৈ যোৱা বুলি ক'ব নোৱাৰি, কিন্তু মই ভাবোঁ যে এই ভাৰতীয় ধাৰণাটো, পথাৰৰ মাজত থকা পানীৰ উৎসৰ সংৰক্ষণৰ যিটো ধাৰণাটো, এই ধাৰণাটো আমি বৰ্তাই ৰখাৰ কাৰণে যত্ন কৰা উচিত বুলি আমি বিবেচনা কৰোঁ।